প্ৰতিবেদনলৈ আহিম বাৰু কিন্তু তাৰ পূৰ্বে আপোনালোকক দুখনমান ফটো দেখাব বিচাৰিছো এই দুখনমান ফটো এতিয়া ইতিমধ্যে যি সামাজিক মাধ্যম সেই সামাজিক মাধ্যম ফেসবুক হোৱাটছআপ টুইটাৰ ইনষ্টাগ্ৰাম এই সকলোতে এতিয়া এই দুখনমান ফটো ভাইৰেল হৈ পৰিছে এয়া হৈছে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথৰ ফটো এতিয়া সংবাদ সামাজিক মাধ্যম ফেসবুক টুইটাৰ ইনষ্টাগ্ৰাম সকলোতে এই ফটো এতিয়া ভাইৰেল হৈ পৰা গৈছে কিন্তু এই ফটোখন আসলতে কোৰ ফটো কি ফটো হে আপোনালোকে হয়তো সকলোৱে গম পায় এয়া হৈছে গৌৰৱ গগৈ যেতিয়া দ্বিতীয়বাৰৰ বাবে সংসদ ৰূপে পৰিগণিত হৈছিল নাইবা জয়ী হৈছিল তেতিয়া সংসদ ভৱনৰ সন্মুখত পত্নী এলিজাবেথৰ সৈতে তেওঁ উঠা এখন এই ফটোখন এতিয়া এই ফটোকে এতিয়া একাংশ যি অন্ধভক্ত আছে সেই অন্ধভক্ত এতিয়া কি কৰিছে আপোনালোকে হেয়া হয়তো এই ফটোখন দেখিয়ে গম পাইছে এই ফটোখনক এতিয়া একাংশ অন্ধভক্তই পঞ্জাব আৰু পাকিস্তানৰ সীমান্তত উঠা ফটো বুলি এতিয়া এনেদৰে লিখি সোশ্যাল মিডিয়াত নাইবা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে আৰু কৈছে যে এয়া হিমন্ত বিশ্ব শৰ্মাৰ তথ্যৰ ভিত্তিত পোৱা এখন ফটো বুলি এয়া এতিয়া সামাজিক মাধ্যমত একাংশ যিসকল অন্ধভক্ত আছে সেই অন্ধভক্তসকলে এনেধৰণে শ্বেয়াৰ কৰা দেখা পোৱা গৈছে সঁচাই এয়া ফটোখন দেখি হাস্যকৰ যেন লগা নাইনে বাৰু যিয়ে নহওক মূল কথালে আহো বাৰু পহেলগামত হোৱা ঘটনাৰ পিছত বিজেপি আৰু গুডি মিডিয়াৰ হিন্দু মুছলমান এজেণ্ডা বিফল হোৱাৰ পৰাই এই ব্যৰ্থ এজেণ্ডাৰ হতাশা স্পষ্টকৈ দেখা গৈছে বিজেপিৰ বহু নেতাৰ মুখত আমি ইয়াৰ পূৰ্বেও আপোনালোকক বাৰংবাৰ কৈ আহিছোঁ বা দেখুৱাই আহিছোঁ যে বিজেপি বা বিজেপিৰ নেতাসকলে হতাশাত ভুগি অৰ্থহীন কথা বা অৰ্থহীনভাৱে কাম কৰি আছে এটা যদি বিষয়টো হিন্দু মুছলমান হয় তেন্তে এই বিষয়ত যদি বিজেপিত আটাইতকৈ বেছি উঠি পৰি লগা ব্যক্তি আছে তেন্তে তেওঁলোক হ'ল দুজন মুখ্যমন্ত্ৰী এজন হ'ল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ কাৰণ তেওঁ সিদ্ধান্ত লৈছে যে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা হিন্দুৰ সম্ৰাটৰ উপাধি যিকোনো প্ৰকাৰে হ'লেও ল'ব লাগিব আৰু আনজন হ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা হিমন্ত বিশ্ব শৰ্মাই নিজৰ আসনখন বচাবলৈ হিন্দু মুছলমান বিষয়টোক বেছিকৈ গুৰুত্ব দিয়েনে তেওঁ হিন্দুৰ সম্ৰাট হ'ব বিচাৰে হিয়া নিশ্চয়কৈ তেওঁহে জানিব কিন্তু যেতিয়া হিন্দু মুছলমানৰ বিষয়টো আহি পৰে তেতিয়াই কিন্তু পোন প্ৰথমে হিমন্ত বিশ্ব শৰ্মাই সেই বিষয়ত জপিয়াই পৰে বা তেখেতৰ ভাল লগা এটা শব্দ মিয়া শব্দটো ভাষণে বা সংবাদ মাধ্যম যোগে প্ৰায় শুনা যায় কিন্তু এবাৰ সেই দুগৰাকী মুখ্যমন্ত্ৰীৰ হিন্দু মুছলমান ট্ৰাম্প কাৰ্ডখন কাম নকৰিল এবাৰ তেওঁলোকে ভাবিছিল যে তেওঁলোকে এটা ডাঙৰ ইস্যু পাইছে কিন্তু এই দেশৰ জনসাধাৰণে এই ঘৃণাৰ ৰাজনীতিক সম্পূৰ্ণৰূপে নাকচ কৰিছে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে মানুহে মুকলিকৈ কৈছে যে এই এজেণ্ডাক আগুৱাই যাবলৈ দিয়া উচিত নহয় মুঠতে সেই বিষয়টোত একো লাভ নহল যেতিয়া কিবা এটাটো কৰিব লাগিব সেই হিমন্ত বিশ্ব শৰ্মাই আকৌ সেই পুৰণি বিষয়টো টানি আনিলে হেয়া হ'ল গৌৰৱ গগৈৰ প্ৰসংগ হিমন্ত বিশ্ব শৰ্মাই পুনৰ ক'লে যে গৌৰৱ গগৈৰ পত্নীয়ে এতিয়াও পাকিস্তানী এনজিঅ'ৰ পৰা দৰমহা লয় আৰু তেওঁলোকৰ সন্তান ভাৰতীয় নাগৰিক নহয় তেওঁ এই কথা অহৰহে প্ৰচাৰ কৰি আছে আৰু লগতে কয় যে অতি সোনকালে সকলো নথিপত্ৰ তেওঁ ৰাজহুৱা কৰিব আশ্চৰ্যজনক কথাটো হ'ল যে হিমন্ত বিশ্ব শৰ্মা হ'ল এজন মুখ্যমন্ত্ৰী আৰু বিষয়টো যদি ইমানেই ডাঙৰ হয় তেন্তে এই সকলো তথ্য তেওঁ কিয় ৰাজহুৱা ডমেইনত ৰাখিব আইনগত ব্যৱস্থা কিয় গ্ৰহণ নকৰে যদি গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট হয় নাইবা তেওঁৰ পত্নীয়ে পাকিস্তানৰ বাবে কামেই কৰে তেন্তে কিয় আইনী ব্যৱস্থা গ্ৰহণ নকৰে আনফালে গৌৰৱ গগৈয়ে আজিও নিজৰ এক কথাতে কিন্তু অটল হৈ থিয় দিছে তেওঁ প্ৰত্যাহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মাক কিন্তু এই প্ৰত্যাহ্বানৰ হিমন্ত বিশ্ব শৰ্মাই মানি লোৱা নাই বা ইয়াৰ কোনো উত্তৰ দিয়া নাই হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈয়ে প্ৰত্যাহ্বান জনাইছে যে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বিৰুদ্ধে বা তেওঁৰ পত্নীৰ ওপৰত চোৰাংচোৱাগিৰি কৰাৰ যি অভিযোগ আনিছে সেই অভিযোগ যদি প্ৰমাণিত নহয় তেন্তে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবনে হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাক তেওঁ পোনপটীয়াকৈ সুধিছে যে হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু তেওঁলোকৰ ফাৰ্মৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰ দিবনে
কিন্তু এই সন্দৰ্ভত বৰ্তমানলৈকে নিমাত হৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তাৰ মানে এটা কথা স্পষ্ট যে বৰ্তমান অসমত যি হৈ আছে একেবাৰে স্পষ্ট যে দুটা বিষয় এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিদ্ৰা হৰণ কৰিছে এটা হ'ল গৌৰৱ গগৈ আৰু আনটো হ'ল কংগ্ৰেছ এই দুটাই এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খুলি খুলি খাইছে কৰবাত নহয় কৰবাত হিমন্ত বিশ্ব শৰ্মাই এই কথা আভাস পাইছে যে কংগ্ৰেছে বিজেপিক শাসনৰ পৰা উফৰাই পেলাব পাৰে যদিহে গৌৰৱ গগৈয়ে কংগ্ৰেছক প্ৰত্যক্ষভাৱে নেতৃত্ব দিয়ে আৰু সেই ভয়তে হিমন্ত বিশ্ব শৰ্মাই বা বিজেপিয়ে হয়তো এতিয়া আন এটা ৰাজনৈতিক অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ লৈছে সেয়া হ'ল ভয় ভাবুকিৰ ৰাজনীতি ইয়াৰ উদাহৰণ মই দেখুৱাম আপোনালোকক এই দৃশ্য চাওক এই দৃশ্য দেখিছে আপোনালোকে কেনেকৈ নিৰ্বাচনী প্ৰচাৰত যোৱা বিৰোধী সাংসদ প্ৰত্যুত বৰদলৈ আৰু বিধায়িকা শিৱামণি বৰাৰ গাড়ীত আক্ৰমণ চলোৱা হৈছিল যিদৰে তেওঁলোকক আক্ৰমণ কৰা হৈছিল ইয়াৰ পৰা স্পষ্টকৈ দেখা গৈছে যে আইনী শৃংখলা কেনেদৰে আছে সেই কথা কি মুখ্যমন্ত্ৰীয়ে নাজানে অৰ্থাৎ কোনোবা নহয় কোনোবা এটা দিশৰ পৰা এয়া মাত্ৰ এটা ইংগিতহে আছিল ইংগিত এয়াই যে বাই হুক অৰ ক্ৰুক অৰ্থাৎ যিকোনো প্ৰকাৰে হ'লেও ভয় ভাবুকি দেখুৱাই কংগ্ৰেছ কৰ্মীসকলক ঘৰৰ ভিতৰতে থাকিবলৈ যেন মজবুৰ কৰে কাৰণ ভয়ৰ ৰাজনীতি দেখুৱাই এতিয়ালৈকে 11 বছৰ সফল হৈছে বিজেপিৰ চৰকাৰ 11 বছৰত ভয়ৰ ৰাজনীতিত কিমান কেইটা দল প্ৰভাৱিত হৈছে বা কিমানবোৰ মানুহ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে সেয়া আপোনালোকে নিশ্চয়কৈ জানে এই ভয়ৰ ৰাজনীতিকে এতিয়া অসমত ব্যৱহাৰ কৰা হৈছে য'ত কংগ্ৰেছৰ নেতাসকল তথা বিৰোধীৰ নেতাকৰ্মীসকলক ভয় ভাবুকিৰে দমন কৰা দেখা গৈছে এফালে যদি ভয় ভাবুকিৰ ৰাজনীতি আনফালে আকৌ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীক পাকিস্তানী এজেণ্ট সাজিবলৈ চেষ্টা অব্যাহত ৰাখিছে বিজেপিয়ে বা দিল্লীত ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীক লৈ বিজেপিয়ে বহুকেইটা অপপ্ৰচাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ মই সেই বাইট আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ শুনকচোন সেই বাইট তেওঁ কৰাচী বিমানবন্দৰত যোৱা নাছিল তেওঁ আটাৰি দি পাকিস্তানত প্ৰৱেশ কৰিছে গতিকে ছ'চিয়েল মিডিয়াত কোনে প্ৰকাশ কৰিছে সেইটোৰ লগত আমি কথা নহয় তেওঁ গাড়ী দি সোমাইছে ফ্লাইটেদি সোমোৱা নাছিলে যাতে মানুহৰ চকুত নপৰে ফ্লাইটেদি যোৱা নাই তেওঁ গৈছিলে গাড়ী দি সেইকাৰণে গোটেই তথ্য আমাৰ হাতত আছে গাড়ী নম্বৰ আমাৰ হাতত নাই কিন্তু কোন মুহূৰ্তত কেইটা বাজি কেইমিনিটত পাকিস্তানত গৈছে এইটো আমি জানো কিন্তু চাৰ্টিফাইড কপি লাগিব মই জানাখিনিতো ক'লে মোক বিশ্বাস নকৰিব এই চাৰ্টিফাইড কপিখিনি আনিবৰ কাৰণে মোক 10 ছেপ্টেম্বৰলৈকে সময় লাগে আমাৰ মনত তিনিটা প্ৰশ্ন আছে আমি খুব ঘনিষ্ঠ বিশ্বস্ত সূত্ৰৰ পৰা গম পাইছোঁ যে কংগ্ৰেছৰ সাংসদ এজনে ইছলামাবাদত 15 দিন আছে আৰু ইছলামাবাদত চাবলগীয়া একো নাই যেনেকৈ ভাৰতত আহিলে জয়পুৰ চাই অসম চালে চৰাইদেউ চালে তাত চাবলগীয়া একো নাই তাত খালি সন্ত্ৰাসবাদীৰ কেম্পে আছে আৰু একো নাই 15 দিন কেনেকৈ কটালে আৰু তেওঁক তাতে কোনে হোটেল কোনে দিলে গাড়ী মটৰ কোনে দিলে এই কথাখিনি আমাক জনাব লাগে নাম্বাৰ 1 কাৰণ এই কথাবোৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত দ্বিতীয়তে সংসদগৰাকীৰ পত্নীয়ে প্ৰথমতে পাকিস্তানত কাম কৰিছিল পাকিস্তানৰ পৰা দৰমহা লৈছে মই তাত আপত্তি নকৰোঁ ভাৰত আৰু পাকিস্তানৰ মাজত তেওঁ 19 বাৰ অহা যোৱা কৰিছে তাতো মই আপত্তি নকৰোঁ এবাৰ মিলিটাৰী অফিচাৰ এজনকো ভাৰতত লৈ আহিছে তাতো মই আপত্তি নকৰোঁ কিন্তু যেতিয়া ভাৰতত তেওঁ চাকৰি কৰিব ভাৰতত চাকৰি কৰা মানুহৰ দৰমহা পাকিস্তানৰ পৰা আহিব পাৰে নেকি এইটো মোৰ দ্বিতীয় প্ৰশ্ন তৃতীয় প্ৰশ্ন তৰুণ গগৈ ডাঙৰীয়াৰ নাতিনী দুইটাই নাবালক সৰু ডাঙৰ হৈ কোনোবা দেশৰ নাগৰিকত্ব লওক কথা নাই কিন্তু সৰু অৱস্থাত মোৰ দেউতা যদি ভাৰতৰ লোকসভাৰ সাংসদ আৰু মোৰ ল'ৰা ছোৱালী যদি সৰুতেই ভাৰতীয় নাগৰিক নহয় তাৰো এটা প্ৰশ্নৰ উত্তৰ আমি দিব লাগিব নে
চতুৰ্থতে মোৰ ধৰ্ম কি ল'ৰা ছোৱালী তাৰো এটা উত্তৰ থাকিলে গতিকে এই প্ৰশ্নবিলাক আমি কংগ্ৰেছ দলক সুধিছো সংসদগৰাকীক সুধিছো উত্তৰকেইটা দিয়ক মোৰো ভুল হ'ব পাৰে যে নহয় মুখ্যমন্ত্ৰী মিছা হৈ গ'ল বোলে মোৰ পত্নীয়ে দৰমহা লোৱা নাই পাকিস্তানৰ পৰা ঝামেলা মৰি গ'ল মই পাকিস্তানত যোৱা নাই ঝামেলা মৰি গ'ল বোলে মোৰ ল'ৰা ছোৱালী 100% ভাৰতীয় 100% গৌৰৱী অসমীয়া কোন হিমন্ত বিশ্ব শৰ্মা মোৰ কথাৰ কি ভেলু আছে কিহৰ কাৰণে মই মুখেদি ক'লেতো নহ'ব পাছপৰ্টৰ কপিটো নিদিলে আপুনি বিশ্বাস কৰিব জানো দৰমহা যে পাকিস্তানৰ পৰা লৈছে বেংক একাউণ্টৰ ষ্টেটমেণ্টটো নিদিলে আপুনি বিশ্বাস কৰিব জানো ল'ৰা ছোৱালীৰ নাগৰিকত্ব কি মই যদি কাগজে সৈতে নকওঁ মোকতো ইয়াৰে মানুহে মাৰি পেলাব গতিকে কাগজখিনিও সংগ্ৰহ কৰিব লাগিব সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়া SITয়ে জাৰি ৰাখিছে বিধানসভাটো মই কৈছিলোঁ আজি ছেপ্টেম্বৰ ডেটটো মই নতুনকৈ দিয়া নাই প্ৰথমৰ পৰাই ছেপ্টেম্বৰ কৈছোঁ আগতে ছেপ্টেম্বৰ কৈছিলোঁ ছেপ্টেম্বৰ মানে 30 তাৰিখ হয় এতিয়া মই 20 দিন আগুৱাই দিছোঁ যে 10 ছেপ্টেম্বৰতে আমি সম্পূৰ্ণ তথ্য ৰাইজৰ আগত দাঙি দিম কিন্তু গৌৰৱ গগৈ আৰু ৰাহুল গান্ধীৰ মাজত এটা সামান্য হ'লেও পাৰ্থক্য আছে সেয়া হ'ল যে ৰাহুল গান্ধীয়ে পৰিয়ালৰ ওপৰত বা ব্যক্তিগত আক্ৰমণৰ প্ৰত্যক্ষ সঁহাৰি বা প্ৰত্যাহ্বান নজনায় তেওঁ নিজৰ মূল বিষয়টোতেই গুৰুত্ব বেছি দিয়ে তেওঁ সময়ত চৰকাৰ বা মোদীক আক্ৰমণ কৰে বা আম্বানীক কৰে আদানীক আক্ৰমণ কৰে কিন্তু গৌৰৱ গগৈ আকৌ তেনেকুৱা নহয় গৌৰৱ গগৈ পোনপটীয়াকৈ আক্ৰমণ কৰে হিমন্ত বিশ্ব শৰ্মাক হিমন্ত বিশ্ব শৰ্মাই যি ভাষাত প্ৰশ্ন কৰে সেই ভাষাতেই প্ৰশ্নৰ উত্তৰ দিয়ে গৌৰৱ গগৈ যাৰ আটাইতকৈ ডাঙৰ উদাহৰণ হ'ল 2024 চনৰ লোকসভা নিৰ্বাচন যেতিয়া হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক যোৰহাটৰ পৰা নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিবলৈ প্ৰত্যাহ্বান জনাইছিল তেতিয়া গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাৰ সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল আৰু সেই প্ৰত্যাহ্বানত জয়ী হৈও দেখাইছিল গৌৰৱ গগৈয়ে এনেধৰণৰ বিশ্লেষণাত্মক বা বাতৰিৰ বাবে চাই থাকিব নৰ্থ ইষ্ট নাও ইয়াৰ লগে লগে মই বাতৰিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ